জামুগুৰিহাটৰ কুসুমটোলাত অসমৰ ভিতৰতে প্ৰথমটো সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথা ঘোষণা কৰে। সেই অনুসৰি ইটাখোলা ডিপ্লুঙা হৈ চতিয়া টেৱাৰীপাললৈ মুঠ 20 কিলোমিটাৰ পথ অসম মালাৰ অধীনত নিৰ্মাণ কৰা বিশ্বনাথ পানপুৰ সংযোগী ঘিৰাধাৰী নদীৰ ওপৰত 17 কোটি টকাৰে এখন RCC দলং নিৰ্মাণ কৰাৰ লগতে নদুৱাৰ সমষ্টিৰ প্ৰতিখন হাইস্কুললৈ 8 কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি চৌকিঘাটৰ 2000 বিঘা মাটি ইণ্ডাষ্ট্ৰিয়েল এলেকালৈ সম্প্ৰসাৰণ কৰা, চাৰিদুৱাৰত এখন মহাবিদ্যালয় স্থাপনৰ লগতে টুপিয়া জামুগুৰিত একোখনকৈ পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰি থকা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। সুন্দৰকৈ সজাই পৰাই তুলিবলৈ পদ্ম হাজৰিকা ডাঙৰীয়াই মোক বহু দিনৰ পৰা অনুৰোধ কৰি আহিছিলে। আজি মই আপোনালোকক ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে এই বছৰতে ইটাখোলাৰ পৰা তিৱাৰীপাল চতিয়া ডিপ্লঙা হৈ এই 20 কিলোমিটাৰৰ বিশাল পথটো অসম মালা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, হিলধিদাৰী নদীৰ ওপৰত বিশ্বনাথ পানপুৰ পথত এখন RCC ব্ৰিজ নিৰ্মাণৰ বাবে বহু দিনৰ পৰা পদ্ম হাজৰিকা ডাঙৰীয়াই দাবী জনাই আহিছিলে। পানপুৰত ৰাস্তা আৰু বান এই সমগ্ৰ আঁচনিটোৰ বাবে আজিৰ সভাতে মই 7 কোটি টকা ইয়াতে ঘোষণা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাইজৰ এক সপোন আছে যে চাৰিদুৱাৰত এখন নতুন মহাবিদ্যালয় হ'ব লাগে। আমাৰ ৰাইজৰ আশা আছে যে টুপিয়া চাৰিদুৱাৰ আৰু জামুগুৰিত ষ্টেডিয়াম হ'ব লাগে। আজিলৈকে আমি সমষ্টিৰ ষ্টেডিয়াম নিৰ্মাণ কৰিছোঁ, ব্লক বা গাঁৱত আমি তেনেকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা নাই। পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহে মোৰ মনতো নতুন চিন্তাৰ খোৰাক যোগাইছে। সময়ত মই আহি আপোনালোকক এই বিষয়েও ইতিবাচক কথা কম। আজি মাত্ৰ মই চিন্তা কৰাৰ কাৰণে কিছু সময় বিচাৰিছোঁ। চাৰিদুৱাৰত মহাবিদ্যালয়ৰ বিবেচনা কৰাৰ বাবে মই অত্যন্ত আগ্ৰহী। এটাই মাত্ৰ মোৰ অনুৰোধ যে শিক্ষা বিভাগে ওচৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হাইস্কুলসমূহৰ যিখিনি ষ্টুডেণ্ট কেপাচিটি তাক আমি এবাৰ পৰীক্ষা কৰিম আৰু পৰ্যাপ্ত যদি ছাত্ৰ ছাত্ৰী থাকে মই আজিয়ে আপোনালোকক কৈছোঁ যে চাৰিদুৱাৰতো আমি এখন কলেজ আপোনালোকক নিশ্চিতভাৱে বনাই দিম। কেইটামান ৱাৰ্ড আমাৰ চতিয়া বিধানসভাত পৰে, কেইটামান ৱাৰ্ড আমাৰ বিশ্বনাথ বিধানসভাত পৰে। কোনোবা এটা জিলা পৰিষদৰ এটা অংশ আন এটা সমষ্টিত পৰে, আন এটা অংশ আন এটা সমষ্টিত পৰে। আনকি মহকুমাসমূহেও কোনোবা এটা স্থানলৈ, কোনোবা এটা সমষ্টিৰ কোনোবা এটা স্থানলৈ মহকুমা আছিলে আৰু কোনোবা এটা স্থানৰ পৰা উপায়ুক্তই কাম কাজ পৰিচালনা কৰিছিল। অৰ্থাৎ সমষ্টিটোৰ লগত একোৱেই মিল খাই থকা নাছিলে। থানাৰ পৰিসীমা বেলেগ আছিলে, PWD ডিপাৰ্টমেণ্টৰ পৰিসীমা বেলেগ আছিলে, স্বাস্থ্য বিভাগৰ পৰিসীমা বেলেগ আছিলে, শিক্ষা বিভাগৰ পৰিসীমা বেলেগ আছিলে, এডুকেশ্যন ব্লক মানে বেলেগ, ডেভেলপমেণ্ট ব্লক মানে বেলেগ, এগ্ৰিকালচাৰ ব্লক মানে বেলেগ, PWD ডিভিজন মানে বেলেগ। ৰাজ্যৰ শাসন ব্যৱস্থাত এটা শৃংখলাবদ্ধ ব্যৱস্থাৰ অভাৱ। এটা অতি গুৰুত্বপূৰ্ণ দিন। নদুৱাৰত অসমৰ প্ৰথমটো সমজিলা কাৰ্যালয়ৰ বা সমজিলাধিপতিৰ কাৰ্যালয়ৰ ভৱনৰ কাম আজি আৰম্ভ হ'ল। অসমত 39খন সমজিলা আমি নিৰ্মাণ কৰিছিলোঁ। তাৰ প্ৰথম পদক্ষেপ হিচাপে আমি নদুৱাৰত 20 কোটি টকা ব্যয়েৰে এই কাৰ্যালয়টো নিৰ্মাণৰ কাম হাতত লৈছোঁ। সমজিলাসমূহৰ নিৰ্মাণে ইতিমধ্যে অসমৰ ৰাইজক প্ৰশাসনীয় দিশত বহুখিনি সহায় কৰিছে। মই ভাবোঁ নদুৱাৰৰ এই কাৰ্যালয়টোৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব।
আমি আজি নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহক্ৰমে অসম মালাৰ এটি নতুন পথ এখন নতুন দলঙকে ধৰি কেইবাটাও উন্নয়নমূলক কাম কাজৰ কথাও ঘোষণা কৰিছোঁ। কেইবাখনো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ইয়াত 8 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে। ষ্টেডিয়ামৰ কাম হৈ আছে। মই ভাবোঁ যে নদুৱাৰ সমষ্টি অসমৰ ভিতৰতে এটা বিকশিত সমষ্টি হিচাপে আত্মপ্ৰকাশ কৰিব। পঞ্চায়ত নিৰ্বাচন সমজিলাৰ পৰা পৰিচালিত হ'ব। মই যোৱাকালি এই বিষয়ে মোৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছোঁ। চাওক, কাজিৰঙাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া থাকি যোৱাৰ পৰাই কাজিৰঙাৰ প্ৰতি মানুহৰ চিন্তা চৰ্চা বহুত বাঢ়িছে। কেইটামান দিন আগতে 22খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত থাকি গ'ল। জাপান, অষ্ট্ৰেলিয়া 2খন ৰাজ্যই কাজিৰঙাত অহাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতা আছিলে তাকো প্ৰত্যাহাৰ কৰিলে, জাৰ্মানীয়েও প্ৰত্যাহাৰ কৰিলে। গতিকে মই অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ এটা সুন্দৰ ভৱিষ্যত মই দেখা পাওঁ। মই এইটোৱে কৈছিলোঁ যে কংগ্ৰেছে লুঙি, ধুতি আৰু সূতা কম্বলে তেওঁলোকৰ আঁচনি আছিলে। আমাৰ আঁচনি অৰুণোদয়, আমাৰ আঁচনি মহিলা উদ্যমিতা। ভৱিষ্যতেও কংগ্ৰেছ চৰকাৰ আহিলে লুঙি, সূতা, ধুতিৰে আঁচনি হ'ব। কিন্তু অসমৰ মানুহক লাগে অৰুণোদয়, অসমৰ মানুহক লাগে নিযুত মইনা, অসমৰ মানুহক লাগে আমাৰ মহিলা উদ্যমিতা। এই কথাখিনিয়ে মই যোৱাকালি কৈছিলোঁ। খতমেটোতো আমিতো খতমেটো কৰিব লাগে। জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰীক খতম নকৰে, চোৰাং চিকাৰীক খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গুলিয়াই খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। নিউজ ডেস্ক, অসম টুডে।